কি কৰিছে বন্ধু বান্ধৱীসকল ৰাতি বহুত হৈছে এতিয়া প্ৰায় এয়া ঘড়ীটো দেখাব খুজিছোঁ সেই 9টা বাজিব লৈছে দেই এয়া দেখিছেনে বাৰু উল্টা লাগিছে 9টালৈ 2 মিনিট আৰু আজি ভাবিছিলোঁ বেলেগ ধৰণে খাওঁ আজি হালোৱা খাম আৰু হালোৱা ইতিমধ্যে পাকঘৰত বনাই থকা হৈছে আৰু একেবাৰে সহজকৈ বনাইছোঁ কোনো কষ্ট নকৰাকৈ এতিয়া বোলক কেনেকৈ বনাইছোঁ চাওঁগৈ দেখিছেনে বাৰু কেনেকুৱা ধুনীয়া হৈছে ৰংটো খোৱা কথা নকওঁৱেই কিন্তু এইটো হালোৱা একদম চুগাৰ ফ্ৰী বনোৱা হৈছে দেই আৰু এইটো মই বৰ্তমান শিকিয়ে আছোঁ বাৰু মই নিজে বনোৱা নাই সেইকাৰণে বাইদেউ কি কি দিছা তই অকল গাখীৰ আৰু গাজৰ মিক্সিত পগাই লৈছোঁ লৈ পেলাই এতিয়া পগাবি মিক্সিটো পিচিবিহে আকৌ পগাবি কেনেকৈ তাৰপিছত এতিয়া কেৰাহীত পগাই মিক্সিত একেলগে পিচি লৈছে দেই গাখীৰ একেলগে পিছোঁ অকণ ঘি দিছোঁ কেৰাহীত গাখীৰে মেৰিয়ে একেলগে পিচিছোঁ গাজৰে এয়া দেখিছিলে মই ওচৰৰ পৰা দেখাওঁ দেই মানে একদম শ্বৰ্টকাট আৰু চুগাৰ ফ্ৰী ফালে আকৌ দেই মানে বিৰাট হেল্থ কনচিয়াছ আমাৰ এখেত আমাৰ বাইদেউ মোৰ বা তাৰমানে তাইক মই মানে ফাটা মাৰিবলৈ বা বুলি মাতোঁ এই নামকেৰেই মাতোঁ বাৰু আৰু মোক ৱাৰ্ণিং দি থৈছে কেমেৰাত মই তাই মুখখন দেখুৱাব নোৱাৰোঁ দেই ভালখিনি দেখুৱাবলৈ পাৰ্মিশ্যন আছে বাৰু এয়া দেখিছে পগাই আছে আৰু এয়া ড্ৰাই ফ্ৰুটছ দেই হা কাজু আৰু খিচমিচ কিমান দেৰি পগাবি এনেকৈ যেতিয়ালৈকে গোট মাৰে অকণমান গাখীৰখিনি শুহি লয় গাজৰখিনি সিজি যায় তাৰমানে অকল গাজৰৰ মিঠাটোতে হ'ব ন গাজৰকেইটা মিঠা আৰু সোৱাদৰ গাজৰ হ'লে এক্সট্ৰা মিঠা দিয়া দৰকাৰ এনেই হালোৱা বুলি ক'লে ঢেৰ ঘি মিঠা সেইটোৱে বিচাৰে মানুহে কিন্তু তই যে এনেকুৱা খোৱাবি খাবলৈ কেনেকুৱা হ'ব বাৰু সেইটোৱে মোৰ জানিবলৈ মন গৈছে তাই আগতেও বনাইছে মই বৰ টেষ্ট কৰা নাই কাৰণ মই চেনি ঘি দিয়ে খাওঁ কিন্তু চেনিটো একদম পচন্দ নকৰে সেইকাৰণে পূৰা হেল্থৰ কথা ভাবি বনাইছে হেল্ডি হালোৱা মানে একেৰাহে লৰাই থাকিব লাগিব ন গাত ছিটিকে তলফালে লাগি ধৰিব জুইটো কেনেকৈ দিছ চাওঁ চিমত নহয় মিডিয়াম হাই ফ্লেম কৰিছিলে জুইটো যিমানে শুহি গৈ থাকিব সিমানে জুইটো বাঢ়ি গৈ থাকিব অ'কে তলিটো মানে এটা কথা মন গৈছিলে এই মানে হেতাখনে বায়ে কৰিছে কি ছাইডৰ পৰা টানি আনি মাজতখিনি যেতিয়া লাগি ধৰে তাৰ মাজৰ তেনেকৈ বেছিকৈ হেঁচুকি কৰিছে হেতাখন মই আপোনালোক ওচৰৰ পৰা দেখুৱাইছোঁ দেই কেমেৰাটো এয়া দেখিছেনে বাৰু এইয়া যিহেতু মিঠা দিয়া নাই আৰু এইটো প্ৰচেছ পগাই আছে কিন্তু মাছ জোখৰত বেছি হেঁচুকি আকৌ ছাইডত লগাখিনিও টানি আহিছে কাট এণ্ড ফ'ল্ড মেথড আচলতে তই লাহেকৈ দেখা তই স্পীডত কৰি আছ ন অলপ লাহেকৈ দেখাচোন 1 2 1 2 1 এইটো শ্ল' 1 2 কাট এণ্ড ফ'ল্ড আকৌ কাট এণ্ড ফ'ল্ড আমাৰ যে ৰাইজে ধুনীয়াকৈ বুজি পায় এয়া এতিয়া হেৰি হৈছে আৰু যথেষ্ট শুহিলে এয়া তই এবাৰ লাহেকৈ কাট ফ'ল্ডকৈ দেখা অলপ লাহে শ্ল'লি দেখাটোতো কৰি থাকোঁ ন নতুন শিকাৰো দিগদাৰ হয় ন মানে মাজেৰে ভৰাই পেলাই এনেকৈ ছাইডে কাটি আনে কাট এণ্ড ফ'ল্ড এয়া এতিয়া এইখিনি ব্লক কৰিছে গোন্ধাইছে কিন্তু ধুনীয়া গোন্ধাইছে দেই তই ঘিউ কিমান দিলি এই টেবুল চামুচে এচামুচ দিছোঁ আৰু নমোৱাৰ আগে এচামুচ দিওঁ আৰু 2 চামুচ মুঠত গাজৰ কেইটা দিছিলি গাজৰ 5টা আধা কেজি হ'ব গাজৰ 5টা আৰু ঘি 1 টেবুল চামুচ আৰু হেৰি গাখীৰ আধা লিটাৰ পূৰা আধা লিটাৰ দিছে 2 কাপ একাপ পিছোতে একাপ সিজাবলৈ আৰু একাপ মিক্সিত যেতিয়া পিচিছে তেতিয়া ব্যৱহাৰ কৰিছে আৰু বাকীখিনি তাই ইউজ কৰিছে সিজাওঁতে সেইখিনি মই ৰেকৰ্ড কৰা নহ'ল আচলতে ৰেকৰ্ড কৰিম বুলি ভবাই নাছিলোঁ তাই হালোৱা বনাই থাকি দৌৰা দৌৰি কেমেৰাটো লৈ আহিলোঁ আৰু বোলো আপোনালোককো দেখুৱাওঁ এইটো কিন্তু একেবাৰে আপোনালোকে ভবা সেই হালোৱাটো নহয় দেই যে ঘিত চকচকীয়া হৈ থাকে সেইটো নহয় এইটো একদম স্বাস্থ্যসন্মত হালোৱা মানে হেল্ডি হালোৱা উইদাউট চুগাৰ
গুড়ো নিদিয়ে মই কিন্তু অলপ মিঠা লৈ খাম দেই গুড়কণ লৈ খাম আৰু তো আকৌ নাখাবি নাখাবি কৰিবি শুনিছ নাই এবাৰতো কাৰ্ডেন ফুল কৰা নাই ৰাউণ্ড 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 জিলেপি কৰিছ দেখোন এতিয়া হৈ আহিছে ন তলিখন দেখা গোটা হৈ আহিছে গোট খাই আহিছে মই একদম কাট নকৰোঁ দেই ভিডিঅ'টো একদম এনেকৈ ৰাখিছোঁ আনকাট ভিডিঅ' এতিয়া জুইটো বঢ়াই দিছোঁ ফ্লেমটো বঢ়াই দিলে জুই এয়া আৰু এতিয়া একদম পূৰা আৰু পগাইং হাতখন কিন্তু খাব দেই আজি আমি ৰাতি এয়াই খাম জানেনে মই লগত এখন পৰঠা খাম কাৰণ মই খোৱা চখীন হেল্ডি ফুড খাওঁ যদিও জুতিটো বিচাৰোঁ দিয়কচোন হৈ আহিছে ন চাইডখিনি মানে একদম পূৰা হেৰিকৈ কৰিছে আৰু মানে যিমান পাৰে তলিত লগাও নাই বাৰু তাই চাইডত অকণমান কিন্তু ঘি এৰিছে মই কৰিছোঁ নাই বাৰু মোৰ কেমেৰাত কিন্তু মই দেখা পাইছোঁ অকণ মানে আনুমানিক কিমান সময় লাগিলে এইটো আৰম্ভণিৰ পৰা মই মাজতে আহি লৈ দিয়ে 20 মিনিট পটককৈ হৈছে এনেকৈ হালোৱা বহুত সময় লাগে আচলতে যদি আমি গ্ৰেটাৰত ৰুকি লওঁ সেইটো সোৱাদ বেলেগ সময় লাগে কিন্তু আজিকালি সময়ৰ অভাৱ যিহেতু আৰু সহজে হ'লে ভাল যথেষ্ট গোটা ড্ৰাই ফ্ৰুটছবোৰ মানে লাষ্টত দিবি আৰু ন চাহ পৰা আগে দিলেও হয় গেছটো নমাই পেলাই দিম নমৰা আগে দিম আৰু এয়া পূৰা তলিটো দেখাইছে পূৰা চাফা অকণ লাগি ধৰা নাই একদম ধুনীয়া হৈছে অকণোৱে লগা নাই মানে ধুনীয়া এটা ৰেচিপি শিকিলোঁ দেই কেৰাহীখনো মানে লেতেৰাখন লাগি ধৰা নাই তলত লাগি ধৰা নাই আৰু কিন্তু জোৰ দি এনেকৈয়ে তাই হেতাখন লগাই বায়ে কৰি আছে আৰু আমি সাধাৰণতে হালোৱাত কৰোঁ কি মানে গাজৰ খিচমিচখিনি ভাজি লওঁ কিন্তু বায়ে সেইটো কৰা নাই তাই আকৌ 1 টেবুল চামুচ গাজৰখিনি দিছে গাজৰৰ হালোৱা বনাওঁতে আৰু তাই কৈছে মানে পিছত যেতিয়া ছাৰ্ভ কৰিব তেতিয়া তাই গাৰ্নিচিং হিচাপে সেইটো ব্যৱহাৰ কৰিব নহয় এতিয়া দিম কিন্তু বৰ বেছি জুইত পগাই নাথাকোঁ আৰু এতিয়া দিব কিন্তু জুইত নিদিয়া জুইটো অফ কৰি দিবি তাৰমানে অলপ তিয়াই লৈছে দেই শুকান নহয় অকণমান জুই লৈ পেলাই মানে তেতিয়া খিচমিচখিনি ফুলি উঠে ন সেইকাৰণে এয়া পূৰা হেৰি হৈ গৈছে ন জুইটো কিন্তু এতিয়াও হাই ফ্লেমে আছে এয়া একেবাৰে জোৰত দিছে পূৰা তলিটো দেখি গৈছে বিৰাট ধুনীয়া গোন্ধাইছে লোভনীয় গোন্ধ যেনেকৈ মানে হালোৱা গোন্ধটো ওলায় সেইটোৱে ওলাইছে যদিও ইয়াত চেনি নাই যদিও ইয়াত ঘিউ বেছি নাই গোন্ধ কিন্তু একেটা ওলাইছে দেই আৰু আপোনালোকে আজি ৰাতি কি খাব মোক জনাবচোন কাৰ কি আছে দেওবাৰে হয়তো বহুতো স্পেচিয়েল আছে আমি আজি দিনত ভাত খোৱাও দেৰি আৰু কিবাকিবি বহুত খালোঁ গতিকে ৰাতি আমি এনেকৈয়ে খাম আৰু এনেও ৰাতি আমাৰ এনেকৈ খোৱা হয় আকৌ ঘি দিবি এতিয়া অকণ দিম এতিয়া ফিনিচিং টাচ আৰু এয়া ব্ৰেড কেৰাহীৰ পৰা এৰা আহিছে বস্তুখিনি লাও টাইপৰ হৈছে ন কেৰাহী যে এনেকৈ লৰাইছ নহয় কেৰাহী মাজত জুপিয়াই দিছে গম পাইছনে ভয়ে খাব এয়া পূৰা খাই দিলে আহিছে সৰ্বশক্তি প্ৰয়োগ কৰি মানে ৰান্ধিছে আমাৰ বায়ে এতিয়া দি দিব ঘিউ এয়া এইকণেই দিবি আৰু নালাগে ন 1 চামুচ দিলেই হ'ল এইখিনি কিমান হ'ব 1 টেবুল স্পুন হ'ব গলিলে কিন্তু 1 টেবুল স্পুনে হ'ব তাতকৈ বেছি নহয় আৰু একেবাৰে শেষত মানে নমৰাকৈ দিছে
জুই কিন্তু একেটা ৰাখিছে দেই ফ্লেম কমোৱা নাই বেলেগ দিয়া উঠাইছে বুজিছনে খাওঁ খাওঁ লাগি গৈছে মোৰ আৰু একেবাৰে আহিছে চাইডৰ পৰা এতিয়া দি দিব খিচমিচ গেছ কৰিলে ফ্লেম অফ আৰু এয়া খিচমিচ কিচমিচ কিচমিচ টেষ্টি টেষ্টি আৰু কাজু মই খুব ভাল পাওঁ খাই পেলাই এতিয়া শেষত মিলাই দিছে কিন্তু দিয়াৰ আগতে আপোনালোকে অকণমান ধুই ল'ব তিয়াই ল'ব কোমল থাকিব তেতিয়া কিচমিচকেইটা ফুলি উঠিব ভালদৰে মিলাই দি আৰু তাই খুব জোৰ দি পেলাই বনাইছে বায়ে মন কৰিছে নে পুৰা কেৰাহী নাচি গৈছে একদম যাতে তলিত নালাগে অকণমান সময় কেৰাহীখনতে থৈ দিম কেৰাহীখন গৰম আছে জৰজৰীয়া হ'ব গাখীৰৰ সৰটো সোৱাদ হৈ লগা হৈ পৰিব ওচৰৰ পৰা দেখুৱাইছোঁ দেই কৈ মোৰ যে খাব লাগিছে কেতিয়া খাব দিবি খাব দিলেই আৰু আপোনালোকৰ কেনেকুৱা বাৰু যিসকলৰ বাই ভনী আছে এনেকৈ লাগি থাকেনে আমাৰ কিন্তু খুবেই লাগি থাকে দেই এয়া হালোৱা হৈ গ'ল আৰু যেতিয়া মই খাব ল'ম তেতিয়া বাৰু আপোনালোকক দেখুৱাম যদি পাৰোঁ দেই হালোৱা পুৰা তৈয়াৰ চাওক কি লোভনীয় হৈছে নহয়নে গোন্ধে একদম কিন্তু কোনে ক'ব যে এই হালোৱাত চেনি ব্যৱহাৰ কৰা নাই একদম কম মানে ঘিউ দি ব্যৱহাৰ বনাইছে মিক্সিত পিচিছে সহজে মানে ইজি কুকিং ইজি হালোৱা ইজি টেষ্টি হালোৱা মই আকৌ নামটো ভাবিছোঁ দেই কি দিম অলপ ঠাণ্ডা হওক কেৰাহীত থৈ দিব বা তই একেবাৰে ঠাণ্ডা ভালকৈ থবি নে মানে পূৰা ঠাণ্ডা ভাল থবি নে অলপ গাজৰ গৰমে হালোৱা সদায় গৰমে গৰমে খাব লাগে সেইবুলি আৰু জুয়ে পৰা গৰম নহয় এয়া দেখিছ জৰজৰীয়া হৈছে এয়া দেখিছ হেৰি হৈ গ'ল একদম মানে এতিয়া ধুনীয়া হৈ গ'ল কেৰাহীখন গৰম থাকে বস্তুটো হেৰি হয় তুমি এতিয়া খাব পাম তই পৰঠা বনা আকৌ লুচি বনাবি নে পৰঠা বনাবি গৰম গৰম পুৰি के साथ হালোৱা তেতিয়াহ'লে বনা ঠিক আছে বাৰু এতিয়ালৈ থৈছোঁ বাৰু দেই মোক আকৌ তেওঁ লুচি দায়িত্ব দিলে নহয় এতিয়া মই হালোৱা খাওঁ দেই প্ৰগ্ৰেম চেঞ্জ হৈ গ'ল লুচি কেঞ্চেল হেল্ডি খাব লাগে আৰু এয়া টেষ্ট কৰিছোঁ কালাৰ চাওক কেনেকুৱা ধুনীয়া হৈছে খিচমিচ কাজু আছেই এয়া আজি আমাৰ ৰাতিৰ খানা আৰু আপোনালোকে কি খাব আজি মোক জনাব দেই তেতিয়াহ'লে মই খাওঁ মুখত দিয়াৰ লগে কমি গৈছে মিঠাৰ প্ৰয়োজনেই নাই সঁচাকৈ গাজৰৰ মিঠাতে ধুনীয়া লাগিছে আপোনালোকে বনাই চাব আৰু কেনেকুৱা মোক জনাব শুভৰাত্ৰি গুড নাইট আৰু মায়ে কৈছে গুড় দি খাব লাগে কাৰণ গুড় দি খালে কিডনীৰ কাৰণে ভাল গতিকে আপোনালোকে ইচ্ছা কৰিলে গুড় দি খাব কিন্তু চেনি ব্যৱহাৰ নকৰিব যদিহে হেল্ডি হালোৱা খাব খোজে কম ঘি আৰু গুড় লৈ আৰু যদি আপোনালোকৰ গুড় আৰু চেনি খোৱাত প্ৰব্লেম আছে এনেকৈ খাব আজিলৈ আহিছোঁ গুড নাইট